যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ জীয়াই থাকিব, এইটো নিশ্চিত। আৰু তাক কৰিবলগীয়া বহুত আছিল, এইটো সময় নহয় তাৰ গুচি যোৱাৰ, একেবাৰেই নহয়। সেইটো তেওঁলোকে পৰিয়ালে ডিচাইড কৰিব। কিন্তু মই যোৱাৰ আগলৈকে, ছিংগাপুৰ যোৱাৰ আগলৈকে সি মোক কথা পাতিছে, আমি একেলগে এখন ছবি কৰাৰ কথা আছিল, কাজিয়াও হয় তাৰ লগত মোৰ, আকৌ আমি একেলগে হেৰি হওঁ। কিন্তু মই এতিয়া কি কৰিম, মোৰ যতীন বৰাৰ ক্ষেত্ৰত মোৰ এটা, আজি এনেকৈ কথা পাতিব পাৰিছোঁ, তাৰ সংগীত, তাৰ গান, তাৰ যিবিলাক হামিং, যি গান, সেই তাৰ কাৰণেই যতীন বৰা হৈছিলোঁ। আজি মানুহটো আঁতৰি গুচি গ'ল, আৰু যতীন বৰা জুবিন গাৰ্গৰ অবিহনে এজন আধৰুৱা ব্যক্তি হৈ থাকিব। আৰু মই এটাই ক'ম যে ভগৱানে আকৌ কওঁ যে গৰিমাক শক্তি দিয়ক, আৰু বাকী একো নক'ম। থেংক ইউ। এই মুহূৰ্তত এয়া যতীন বৰাক দেখুৱালোঁ, একালৰ সতীৰ্থ, আৰু প্ৰতি মুহূৰ্তত সেইগৰাকী জুবিন গাৰ্গে ইতিমধ্যেই, যতীন বৰাই ইতিমধ্যেই কৈছে যে প্ৰতি মুহূৰ্তত, মই আকৌ মন্তব্য ল'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত জুবিন গাৰ্গক বাদ দি যতীন বৰা সম্পূৰ্ণ নহয়, অভিন্ন হৃদয়ৰ মনটো। মই এতিয়াও বিশ্বাস কৰিব পৰা নাই জুবিন আমাৰ মাজত নাই। ছবি কি, গান কি, যে মই আজি এনেকৈ কথা কৈ আছোঁ, মোৰ কেৰিয়াৰৰ ক্ষেত্ৰত বা অসমীয়া ছবিৰ ক্ষেত্ৰত যাক দেখি মই অসমীয়া ছবি প্ৰযোজনাৰ পৰা আৰম্ভ কৰি সংগীতৰ ক্ষেত্ৰত মোৰ এটাই মনত পৰিছে, সি ছিংগাপুৰ যোৱাৰ আগলৈকে মোৰ লগত কথা পাতিছে। মই যেতিয়া ৰৈ ৰৈ বিনালে গান দুটা চালোঁ, চাই পেলাই মই শ্বক হৈ গৈছোঁ। সেইটোৱে সি চমক দি গ'ল নেকি? মোৰ এতিয়াও এনে লাগিছে, সি কিছুমান কথা কৈ দিয়াৰ পিছত এটা বিতৰ্ক হয়, অমুক হয়, সি এইটোও মিছা কথা কৈ গ'ল নেকি যে মই নাই এতিয়া। মোৰ সেইটো আহি পেলাই এতিয়াও ক'ব যে যতীন, মই ফেচবুকত নাই, মই একো হোৱাটছএপত নাই, মই ফেচবুকত নাই, মই কৈ দিওঁ বিতৰ্ক এটা, তাৰপিছত মই আকৌ যেতিয়া চাওঁ মই এইটো নিশ্চিন্ত হৈ শুই দিয়া। এতিয়াও এনেকুৱা লাগে যে জুবিন আহি মোক ক'ব, ৰৈ ৰৈ বিনালেতো চিনেমাখন একেলগে চোৱাৰ কথা আছিল, গান দুটা যেতিয়া মই চালোঁ, চাই পেলাই মই ভাবিলোঁ জুবিন আচলতে শিল্পী বুলি ক'লে মই ভাবোঁ এজন ব্যক্তিয়ে হয় অসমৰ ক্ষেত্ৰত, যে সম্পূৰ্ণ শিল্পী, যাক ভাল পায় মানুহে, যাৰ গান আজি হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি মই একেবাৰে এতিয়াৰ পৰাতো মই আধৰুৱা এজন ব্যক্তিৰ নিচিনা হৈ পৰিলোঁ, জুবিন নাই। বাকী মই একো কথাই ক'ব পৰা নাই। মোৰ বুকুখন কিবা ঢুকুৱাৰ 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা আগলৈকে ভিডিঅ' কলত কথা পাতিছে। তো ৰৈ ৰৈ বিনালে গানকেইটা চালি না, চিনেমাখন আমি একেলগে গৈ চাম, মই গৈ ডাবিং কৰিম, তাৰপিছত আমি একেলগে আজলি নব কৰিম। সেই কথাবিলাক মোক ডিষ্টাৰ্ব কৰি আছে, আৰু কথা সেইটোৱে। গৰিমাক ভগৱানে শক্তি দিয়ক। তাই, মই জানো যে তাই কি অৱস্থা হৈ আছে, পাপুক শক্তি দিয়ক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত। সংগীত যেতিয়ালৈকে থাকিব এটা যুগৰ অৱসান ঘটিল, আৰু সংগীত এই শব্দটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব। মই ভাবোঁ যতীন বৰাও কিন্তু আধৰুৱা হৈ থাকিব। মই আধৰুৱা হৈ থাকিলোঁ। মই নমস্কাৰ।